Hello everyone, welcome to my channel. আজি মই মেইনছৰ এনসাৰ ৰাইটিংত ৰাজ্যিক শক্তি দক্ষতা সূচকাংক 2024 অৰ্থাৎ ষ্টেট এনাৰ্জি এফিচিয়েন্সি ইনডেক্স 2024 আৰু ভাৰতৰ নেট জিৰো প্ৰতিশ্ৰুতিৰ বাবে ইয়াৰ তাৎপৰ্যৰ ওপৰত প্ৰেক্টিছ কৰিছো। প্ৰশ্নটো হ'ল এনে ধৰণৰ: ৰাজ্যিক শক্তি দক্ষতা সূচকাংক 2024 শক্তি দক্ষতাৰ ক্ষেত্ৰত শীৰ্ষস্থানীয় হিচাপে অসমৰ প্ৰদৰ্শনক উজ্জ্বল কৰি তুলিছে। ভাৰতৰ নেট জিৰো প্ৰতিশ্ৰুতিৰ প্ৰেক্ষাপটত ৰাজ্যসমূহৰ বাবে নীতিগত আহিলা হিচাপে ৰাজ্যিক শক্তি দক্ষতা সূচকাংকৰ তাৎপৰ্যৰ বিষয়ে আলোচনা কৰক। The State Energy Efficiency Index 2024 highlights Assam's performance as a top achiever in energy efficiency. In the context of India's net zero commitments, discuss the significance of State Energy Efficiency Index as a policy tool for states. এই প্ৰশ্নটো 15 মাৰ্কছৰ হয় আৰু 250 ৱৰ্ডছৰ ভিতৰত লিখিব লাগিব। মই উত্তৰ লিখোতে প্ৰথমে এটা সমু আৰম্ভণি দি লৈছো 2-3 লাইনৰ, তাৰ পাছত যেটো ট্ৰানজিশন লাইন আৰু হেডিং আছিল হেতু বক্সৰ ভিতৰত লিখিছো আৰু ইয়াৰ তাৎপৰ্যৰ বিষয়ে 5টা পইণ্ট লিখি বৰ্ণনা কৰিছো। লগতে এটা ষ্টেট এনাৰ্জি এফিচিয়েন্সি ইনডেক্সৰ ফ্লো চাৰ্ট বা প্ৰবাহ তালিকা আৰু উদাহৰণৰ দ্বাৰা উত্তৰটো আকৰ্ষণীয় কৰিবলৈ চেষ্টা কৰিছো। পত্ৰিটো পইণ্টছক বক্সৰ ভিতৰত লিখিছো আৰু কিৱৰ্ডছবোৰ আন্ডাৰলাইন কৰিছো। শেষত এটা ভৱিষ্যতৰ বাবে সলিউশন দি উত্তৰটোৰ সামৰণি মাৰিছো। তাৎপৰ্যৰ পইণ্টছসমূহ আছিল এনে ধৰণৰ: বেঞ্চমাৰ্কিং আৰু জবাবদিহিতা, বেঞ্চমাৰ্কিং এণ্ড একাউণ্টেবিলিটি, লক্ষ্য নিৰ্ধাৰণ কৰা নীতি আৰু সম্পদ আবণ্টন, টাৰ্গেটেড পলিচি এণ্ড ৰিচোৰ্চেছ, ৰূপায়ণমুখী পদ্ধতি, ইমপ্লিমেণ্টেশ্যন অৰিয়েণ্টেড এপ্ৰোচ, সুস্থ প্ৰতিযোগিতা আৰু উত্তম পদ্ধতি, হেল্থি কম্পিটিশ্যন এণ্ড বেষ্ট প্ৰেক্টিচেছ, নেট জিৰো লক্ষ্যৰ সৈতে প্ৰান্তিকৰণ, এলাইনমেণ্ট উইথ নেট জিৰো গ'লছ। এনেধৰণৰ ষ্ট্ৰাকচাৰ্ড এপ্ৰোচত এনসাৰ ৰাইটিং কৰিলে উত্তৰটো অধিক আকৰ্ষণীয় কৰিব পাৰি। এইদৰে আমি উত্তৰবোৰ স্পষ্ট, সংক্ষিপ্ত আৰু পৰীক্ষকৰ অনুকূল কৰি লিখিব লাগে। কেতিয়াবা লিখি থাকোতে আমি অনুভৱ কৰোঁ ইমান বেছিকৈ ভাবিব লাগে, ইমান বেছিকৈ পঢ়িব লাগে আৰু ইমান পঢ়াৰ পাছতো মনলৈ একো কথাই নাহে, নোৱাৰো যেন লাগে। কিন্তু তথাপিও আমি হাৰ নামানো, আকৌ লিখিবলৈ আৰম্ভ কৰোঁ। গতিকে এই সংগ্ৰামেই আমাক শক্তিশালী কৰি তোলে। প্ৰস্তুতি কেৱল মুখস্থ কৰা বা মনত ৰখাই নহয়। প্ৰকৃত অৰ্থত প্ৰস্তুতি মানে হ'ল চিন্তা কৰা, ভাবিব পৰা শক্তিৰ বৃদ্ধি কৰা আৰু নিজৰ জ্ঞানক প্ৰয়োগ কৰাৰ অভ্যাস গঢ়ি তোলা। এই অভ্যাসে আমাক পৰীক্ষা হলত গতি আৰু বিশ্বাস দিয়ে, নিজকে নিজৰ ওপৰত আত্মবিশ্বাস বহুৱায়। অভ্যাস বা অনুশীলন কিয় প্ৰয়োজনীয়? কাৰণ অভ্যাস অবিহনে জ্ঞান উপস্থাপন কৰাটো অতি কঠিন। পৰীক্ষা হলত বহিবলৈ কেৱল জ্ঞানেই যথেষ্ট নহয়, উপস্থাপনৰো সমানেই গুৰুত্বপূৰ্ণ ভূমিকা থাকে। গতিকে লিখাৰ অভ্যাস যিমানেই বেছিকৈ কৰিম সিমানেই ভুলবোৰ বুজি পাম আৰু গ্ৰেজুৱেলি ইম্প্ৰুভ কৰিব পাৰিম। কিছুমান লোকে ভাবে মেইনছৰ এনসাৰ ৰাইটিঙে প্ৰিলিমছত হেল্প নকৰে বুলি, কিন্তু আচলতে আমি যেতিয়া মেইনছৰ বাবে লিখোঁ তেতিয়া আমি কনচেপ্টবোৰ ডিপলি বুজোঁ। এই কনচেপ্টসমূহে MCQৰ সমাধানত ডাইৰেক্টলি হেল্প কৰে। গতিকে মেইনছৰ প্ৰেক্টিছে ইনডাইৰেক্টলি আমাৰ প্ৰিলিমছকো শক্তিশালী কৰে। আমি ডাবল বেনিফিট পাওঁ ইয়াৰ পৰা। চিৰিয়াছলি যদি মেইনছৰ প্ৰিপেৰেশ্যন কৰা হয় আৰম্ভণিৰ পৰাই আৰু প্ৰত্যেক দিনাই যদি আমি এনসাৰ ৰাইটিং প্ৰেক্টিছ কৰোঁ, তেতিয়া ই কেৱল আমাক মেইনছৰ এক্সাম হলৰ বাবেই যে প্ৰিপেৰেশ্যন হ'ব এনে নহয়, ই আমাক প্ৰিলিমছৰ কাৰণেও যথেষ্টখিনি সহায় কৰিব। কাৰণ ইয়াত বিভিন্ন কনচেপ্ট থাকে, সেইবোৰ আমি ডিপলি বুজিব পাৰোঁ। যেতিয়া আমি কনচেপ্টবোৰ ডিপলি বুজোঁ তেতিয়া প্ৰিলিমছৰ কুৱেশ্যনবোৰ ছল্ভ কৰাটো আমাক বহুত সহায় হয়। উত্তৰ লিখাৰ অভ্যাস কেৱল নম্বৰৰ বাবেই নহয়, ই আমাৰ চিন্তা ক্ষমতা, প্ৰকাশভংগী আৰু এক্সাম টেম্পাৰমেণ্ট গঢ়ি তোলাটো সহায় কৰে। নিয়মিত অভ্যাসেই হৈছে ইম্প্ৰুভমেণ্টৰ একমাত্ৰ চাবিকাঠি। গতিকে লিখি থাকক, চিন্তা কৰি যাওক, নিশ্চয় অগ্ৰগতি দেখিব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আগলৈও এনেধৰণৰ ভিডিঅ' লৈ আহিম। আপোনালোকে যদি কোনোবা স্পেচিফিক বিষয়ত ভিডিঅ' বিচাৰে তেন্তে প্লিজ কমেণ্ট কৰি জনাব, মই সেই বিষয়ত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু বিভিন্ন কুৱেশ্যন আছে সেইখিনিও মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। গতিকে ধন্যবাদ।